সো হেল্লো গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালেই। মই ইৰফান, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ৰাতিপুৱা শুই উঠিয়ে গুচি গ'লোঁ কলেজলৈ বন্ধুৰ লগত। পিছত কলেজৰ পৰা আহি বন্ধুহঁতৰ লগত অলপ টাইম বঙালমৰালৈ গুচি গ'লোঁ ঘূৰিবলৈ। বঙালমৰাৰ পৰা আহি অলপ টাইম খেলিলোঁ। খেলাৰ পিছত ভাই এটাই কল কৰিলে। পিছত সি ক'লে ব'ল বিহপুৰীয়াৰ পৰা আহোঁগৈ। পিছত দাদাৰ লগত গুচি গ'লোঁ বিহপুৰীয়া। তো টমটম দি গৈ আছোঁ বঙালমৰা। পিছত বঙালমৰা গৈ চাইছোঁ দাদা আহি ৰখি আছে। পিছত তাৰ লগত গুচি গ'লোঁ বিহপুৰীয়ালৈ। বিহপুৰীয়া কি কাৰণত গৈ আছোঁ, কেলেই গৈ আছোঁ, আপোনালোকে শেষলৈ ভিডিঅ' চালেই গম পাব কি কাৰণত গৈ আছোঁ বিহপুৰীয়ালৈ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাওক আৰু এনজয় কৰক। চাব পৰা ৰাস্তা কিমান ধুনীয়া। আহি পাই গ'লোঁ বিহপুৰীয়া দলং। চাব পৰা কিমান ধুনীয়া। চাওক সূৰ্যটো কিমান ৰঙা হৈ আছে। আমি আহি পাই গ'লোঁ টমটম ছাৰ্ভিচ চেণ্টাৰ। মানে দাদাৰ টমটমখন অলপ বেয়া হৈ আছে, সি বনাবলৈ আহিছে ছাৰ্ভিচ চেণ্টাৰত। পিছত ছাৰ্ভিচ চেণ্টাৰত গৈ ছাৰ্ভিচ চেণ্টাৰত বস্তু নাই, সেইকাৰণে আমি ঘূৰি আহিলোঁ। বেলেগ দিন আহিব কৈছে, সেইকাৰণে ঘূৰি আহিলোঁ ঘৰলৈ। আজিৰ ভিডিঅ'টো ইয়াতে খতম কৰোঁ। ভাল লাগিলে লাইক, ফ'ল', কমেণ্ট কৰি দিব। এনেকুৱা ভিডিঅ' পাবলৈ পেজটো ফ'ল' কৰি দিব। বাই।